পোনপটীয়াকৈ মানে নামটো কৈছে নে আপুনি পোনপটীয়াকৈ কৈছে? আপোনাৰ বিষয়ে কৈছে কাৰণ কি কৈছে মানে এনে নামটো মোৰ ভাই শৃংখলে নামটো কৈছে নে আপুনি কৈছে? আপুনি শৃংখলৰ মুখপাত্ৰ হৈছে নে এনে শৃংখলৰ কথাটো আপুনি ৰিপিট কৰি দিছে? মই ক্লিয়াৰলি সুধি লৈছো এইকাৰণে, যদি শৃংখলে কৈছে মোৰ উত্তৰটো বেলেগ হ'ব। তাৰে যদি মোৰ নাম কৈছে শৃংখলে, তেতিয়াহ'লে তাৰ উত্তৰটো বেলেগ হ'ব। আৰু আপুনি যদি তাত ৰহনা নিদিছে মোৰ উত্তৰটো বেলেগ হ'ব। মই আপোনালোকক এটা কথা কওঁ, আপোনালোকক মই নিজে মই এটা আপোনালোকক এটা কথা কওঁ। নামনি অসমৰ সংখ্যালঘু মুছলমান মানুহবিলাকক AIDF-ৰ লগত এৰি দিব লাগে নেকি? যদি সংখ্যালঘু মানুহবিলাকক AIDF-ৰ লগত এৰি দিব লাগে, তেওঁ জাতীয়তাবাদী হ'ব নেকি? নে সংখ্যালঘু মানুহবিলাককো আমাৰ মূল ট্ৰেণ্ড মেইন ষ্ট্ৰীমৰ লগত অনাটো জাতীয়তাবাদীৰ কাম? বহুত মানুহ আছে যি ছদ্মবেশী, বহুত মানুহ আছে যি জাতীয়তাবাদৰ মুখা পিন্ধি বিজেপিৰ দালালি কৰি, বহুত মানুহ আছে, কাৰো নাম কোৱা নাই দেই। এতিয়া যদি মই সংখ্যালঘু মানুহবিলাকক AIDF-ৰ পৰা আঁতৰাই অনাৰ কাৰণে জগৰীয়া, তেতিয়াহ'লেতো অসমৰ মানুহে মোক ভাল পাব। মই AIDF-ৰ পৰা আঁতৰাই আনিছো। আপোনালোকে ছিংগল হেণ্ডেডলি যদি চাই, কংগ্ৰেছ নহয়, ৰাইজৰ দলে অখিল গগৈয়ে সংখ্যালঘু মুছলমান ৰাইজক AIDF-ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰাই আনিছে। আৰু তেওঁলোকক মই প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে যদি মুছলমান সাম্প্ৰদায়িক দল AIDF-ৰ পৰা আঁতৰি আহে, তেতিয়াহ'লে উজনি অসমৰ মানুহে হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ পৰা আঁতৰি আহে। মোক এটা কথা কওক যে এই কথাটোৰ কিবা অযুক্তিকৰ, জাতি বিৰোধী, জাতীয়তাবাদ বিৰোধী কথা নেকি? মোৰ কথাটো স্পষ্ট যে আমি হিন্দু মানুহবিলাকক সাম্প্ৰদায়িক হিন্দুত্ববাদী বিজেপি দলৰ পৰা আঁতৰাই আনিব লাগিব। মুছলমান মানুহবিলাকক মৌলবাদী সাম্প্ৰদায়িক AIDF দলৰ পৰা আঁতৰাই আনিব লাগিব। এই দুইটা দলৰ পৰা যদি আঁতৰাই আনিব পাৰোঁ, তেতিয়াহে অসমৰ ভৱিষ্যত ভাল হ'ব। আমি ধৰ্মনিৰপেক্ষ অসম এখন গঢ়িব পাৰিম। নহ'লে সদায় হিন্দু মুছলমানৰ সংঘাত চলি থাকিব। নামনি অসমত বদৰুদ্দিন আজমলে ক'ব যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব, ইলেকশ্যনৰ আগে আগে চিঞৰি দিব, লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। লগে লগে হিমন্ত বিশ্ব শৰ্মাই ক'ব, মই আছো দ্বিতীয় শৰাইঘাটৰ ৰণ কৰিবলৈ। আমি AIDF-ক আমি মোগলক মানে দিছপুৰৰ 2 কিলোমিটাৰ দূৰৰ পৰা খেদি দিম। এই নাটকখন আপোনালোকে চলাই থকাটো বিচাৰে নেকি কওক? যদি বিচাৰে, তেতিয়াহ'লে মুছলমান মানুহবিলাকক মই AIDF-ৰ হাতত এৰি দিওঁ। মই অকলে কষ্ট কৰি, ৰাইজৰ দলে অকলে কষ্ট কৰি AIDF-ক বিদায় দি আছো। বদৰুদ্দিন আজমলক আপোনালোকে খবৰ লওক যে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিয়াৰ কাৰণে আটাইতকৈ বেছি ৰেছপন্সিবল কোন? কোনে আটাইতকৈ বেছিকৈ কষ্ট কৰিছে? আজিও অসমত একেবাৰে গাঁৱৰ ভিতৰত গৈ চৰ চাপৰি অঞ্চলৰ মাদ্ৰাছা বা আপোনাৰ মছজিদৰ ভিতৰত গৈ মুছলমান সাম্প্ৰদায়িক দল মৌলানা বদৰুদ্দিন আজমলক খেদিব লাগে বুলি ক'ব পৰা মানুহটো অকল ময়ে আছো। এইটো বেয়া কথা নেকি আপোনালোকে কওক? মুছলমান মানুহক সাম্প্ৰদায়িক দল এটাৰ পৰা আঁতৰাই অনাটো যদি বেয়া কথা হয়, মুছলমান মানুহ যিবিলাক ভাৰতীয় নাগৰিক অসমতে থাকিব, সেইবিলাক মানুহক জয় অসম কোৱাটো যদি বেয়া কথা হয়, তেতিয়াহ'লে তেওঁলোকক জয় পাকিস্তান বুলি ক'বলৈ মই এৰি দিব লাগিব, জয় বাংলাদেশ বুলি ক'বলৈ মই এৰি দিব লাগিব। মই তেওঁলোকক শিকাইছো যে অসমীয়া মূলসুঁতিৰ লগত যদি থাকিবলৈ কয়, জয় অসম কোৱা। মই তেওঁলোকক শিকাইছো যে ৰাইজৰ দলৰ লগত যদি তোমালোক আহা, তেতিয়াহ'লে অসমৰ মূলসুঁতিৰ লগত থাকিবলৈ পাবা, আৰু কংগ্ৰেছৰ লগত যদি যোৱা, তেতিয়াহ'লে তোমালোকে সদায় মুছলমান হৈ থাকিবা, আৰু যদি AIDF-ৰ লগত যোৱা, তেতিয়াহ'লে তোমালোক সদায় সন্দেহযুক্ত বাংলাদেশী হ'ব। যিটো মন যায় সেইটোকে হোৱা। এতিয়া মোক কওক যে মুছলমান সংখ্যালঘু ৰাইজক মেইন ষ্ট্ৰীমলৈ আনি জয় অসম কোৱা কথাটো বেয়া কথা নে মুছলমান সংখ্যালঘু ৰাইজক গালি পাৰি মাৰপিট কৰি শিৱসাগৰত যোৰহাটত মাৰপিট কৰি সকলোবিলাক মানুহক AIDF-লৈ পঠিয়াই দিয়াটো ভাল কথা হ'ব?
সিদ্ধান্তটো অসমবাসী। মোক যদি কয় যে নহয় মুছলমান মানুহক AIDF-লৈ পঠিয়াই দিয়াটো ভাল কথা, কাইলৈৰ পৰা যোৰহাটত ময়ো তেতিয়াহ'লে আমাৰ দলৰ মানুহবিলাকক ক'ম যে মুছলমান পিতা আৰম্ভ কৰাহে এইটো বৰ ভাল কথা হ'ব, চব মানুহবিলাকক AIDF-লৈ পঠিয়াই দিব লাগে। এনেকুৱা ধৰণৰ নৈৰাজ্যবাদী, উচ্ছৃংখল, ভয়ানক, অসম বিদ্বেষী, জাতি বিদ্বেষী, জাতিৰ মানে কি কয় আপোনাৰ জাতি গঠন প্ৰক্ৰিয়াৰ বিৰোধী এটা কাম পৃথিৱীৰ কোনো মানুহে কৰা উচিত নহয়। এইবিলাক হ'ল চৰকাৰক সহায় কৰিবৰ কাৰণে কৰা ছদ্মবেশী কাম। বিজেপিৰ লেগুৰত ধৰা মানুহবিলাকৰ কাম এইবিলাক কাম, বেলেগ কাম নহয়। মই নাজানো, মইতো নাজানো যে হয় মানে আমাৰ শৃংখল ভাইয়ে মোৰ কাৰণে ইলেকশ্যনত 21ত লাগিছিলে। তাৰ কাৰণে মই ইলেকশ্যনত জিকাৰ দ্বিতীয় দিনাই শৃংখল চলিহাৰ ঘৰলৈ গৈছিলোঁ। শৃংখল চলিহাৰ দেউতাকক মই সেৱা কৰোঁ, মাকক মই মা বুলি মাতোঁ, তেওঁলোকক বিপদে আপদে মই সহায় কৰোঁ। সকলোৱে জানে এইটো কথা একদম দিনৰ পোহৰৰ দৰে সত্য। মই সহায় কৰোঁ। এতিয়া ঠগিলোঁ বুলি যদি ক'ৰবাত ভাবিছে স্পেচিফিক কৈ দিব লাগিব যে এইটো ঠগি দিলোঁ, হয়নে নহয়? মইতো ভাবি আছোঁ যে মই খুব শৃংখলক ভাল পাওঁ। মইতো ভাবি আছোঁ যে শৃংখলৰ মাক মোৰ নিজৰ মা। মইতো ভাবি আছোঁ যে শৃংখলৰ দেউতাকক মই দেউতা বুলি কওঁ আৰু হৃদয়ৰ পৰা কওঁ। এতিয়া যদি শৃংখলৰ দেউতাকক দেউতা বুলি কোৱাটো যদি মোৰ ঠগন হয়, শৃংখলৰ মাকক মা বুলি কোৱাটো যদি মোৰ ঠগন হয়, আৰু শৃংখলক মোৰ নিজৰ ভাই বুলি কোৱাটো যদি ঠগন হয়, তেতিয়াহ'লেতো আৰু মই আকৌ নতুনকৈ অভিধানবিলাক পঢ়িব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।